প্ৰাক্তন আছু নেতা শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ কৰা হৈছে। দুলিয়াজানৰ এটা পেট্ৰল পাম্পত মাৰপিট কৰাৰ অভিযোগ উত্থাপন হৈছিল শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে। দেওবাৰে নিশাই যিহেতু আটক কৰা হৈছিল শংকৰজ্যোতি বৰুৱাক, আৰু তাৰ পিছতেই অভিযোগ উত্থাপন হৈছিল যে দুলিয়াজানৰ এটা পেট্ৰল পাম্প দখলৰ বাবে গৈছিল শংকৰজ্যোতি বৰুৱা, লগত আছিল আন বহু সহযোগী, আৰু সকলোৱে মিলি সেই পেট্ৰল পাম্পৰ কৰ্মচাৰীসকলক মাৰপিট কৰিছিল আৰু সেই অভিযোগ উত্থাপন হৈছিল। তাৰ পাছতেই নিশাই যিহেতু শংকৰজ্যোতি বৰুৱাক আৰক্ষীয়ে আটক কৰে, তাৰ পাছত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু কেইবা ঘণ্টা জোৰা জেৰাৰ অন্তত এতিয়া আহিছে এই ডাঙৰ খবৰটো যে শংকৰজ্যোতি বৰুৱাক যিহেতু পেট্ৰল পাম্প দখল কৰিবলৈ যে অভিযোগ উত্থাপন হৈছিল, লগতে পেট্ৰল পাম্পত মাৰপিটৰ অভিযোগ উত্থাপন হৈছিল, সেই সকলোখিনি অভিযোগৰ পিছত আৰক্ষীয়ে যিহেতু সোধপোছ কৰিছিল, আটক কৰিছিল শংকৰজ্যোতি বৰুৱাক, আৰু তাৰ পিছতেই এতিয়া গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।